নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ আজি 30 এপ্ৰিল অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাতিপুৱাৰ কেইবাটাও খবৰ আহি পৰিছে এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ আজি জেললৈ প্ৰেৰণ কৰা হৈছে বিতৰ্কিত বিধায়ক আমিনুল ইছলামক গ্ৰেপ্তাৰ কৰা হৈছে বিধায়ক আমিনুল ইছলাম আৰু ইতিমধ্যে জেললৈ প্ৰেৰণ কৰা হৈছে বিতৰ্কিত বিধায়ক আমিনুল ইছলামক এই মুহূৰ্তত বিগ নিউজ পূৰ্বে 4 দিনৰ আৰক্ষীৰ জিম্মাত আছিল আমিনুল ইছলাম পাকিস্তানক সমৰ্থন কৰি মন্তব্য কৰাৰ পাছতেই বিতৰ্কৰ মাজতে সোমাই পৰিছে বিধায়ক আমিনুল ইছলাম আৰু তাৰ পিছতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে আৰু জেললৈ প্ৰেৰণ কৰা হৈছে বিধায়ক আমিনুল ইছলামক পূৰ্বে 4 দিনৰ আৰক্ষীৰ জিম্মাত আছিল আমিনুল ইছলাম এই মুহূৰ্তত বিগ নিউজ আমিনুলৰ বিৰুদ্ধে নগাঁও আৰক্ষীয়ে ৰুজু কৰিছিল 348/25 নম্বৰ নিজাববীয়া গোচৰ অৱশেষত জেললৈ প্ৰেৰণ কৰা হৈছে আমিনুল ইছলামক পাকিস্তানক সমৰ্থন কৰি গ্ৰেপ্তাৰ হৈছিল ধিঙৰ বিধায়ক আমিনুল ইছলাম ইতিমধ্যে পাকিস্তানক সমৰ্থন কৰি এই পৰ্যন্ত গ্ৰেপ্তাৰ হৈছে 35 গৰাকী আৰু তাৰ মাজতে বিধায়ক আমিনুল ইছলামেও এনেধৰণৰ কাণ্ড কৰাৰ পাছতে পাকিস্তানক সমৰ্থন কৰি আজি জেল হাজতলৈ প্ৰেৰণ কৰা হৈছে আমিনুল ইছলামক জেলত সোমাল বিধায়ক আমিনুল ইছলাম আন এটা খবৰ হৈছে শ কোটি টকা পানীত পৰিল এবাৰ পাকিস্তানৰ বাবে বন্ধ হ'ব এইবাৰ ভাৰতৰ আকাশমাৰ্গ এই মুহূৰ্তত ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো পাকিস্তানৰ বিৰুদ্ধে ভাৰতে ল'ব পাৰে আন এক কঠোৰ পদক্ষেপ পাকিস্তানৰ বাবে ভাৰতেও নিষিদ্ধ কৰিব পাৰে আকাশমাৰ্গ এই মুহূৰ্তত ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো পাকিস্তানৰ বিমানক ফ্লাই জোনত ৰখাৰ বিবেচনা কৰা হৈছে ফ্লাই জোনত ৰখাৰ বিবেচনা কোনো কাৰণতেই ভাৰতৰ আকাশমাৰ্গত প্ৰৱেশৰ অনুমতি নিদিয়ে পাকিস্তানৰ বিমান এই মুহূৰ্তৰ এটা বিগ নিউজ বিগ ব্ৰেকিং এই মুহূৰ্তত ৱাৰ ব্ৰেকিং জনোৱাৰ চেষ্টা কৰিছো কোনো কাৰণতেই ভাৰতৰ আকাশমাৰ্গত প্ৰৱেশৰ অনুমতি নিদিয়ে পাকিস্তানৰ বিমান এই সিদ্ধান্তৰ পাছতেই দক্ষিণ পূব এছিয়াৰ দেশসমূহলৈ যাব লাগিব চীন শ্ৰীলংকাৰ মাজেৰে ভাৰতীয় বন্দৰতো নিষিদ্ধ হ'ব পাৰে পাকিস্তানৰ জাহাজ ইয়াৰ পূৰ্বে পাকিস্তানে ভাৰতৰ আক্ৰমণৰ ভয়ত বন্ধ কৰিছিল আকাশমাৰ্গ এই মুহূৰ্তত ডাঙৰ খবৰ আকাশমাৰ্গ বন্ধ কৰি বিপদত পৰিছে পাকিস্তান ভাৰতে পাকিস্তানৰ বাবে আকাশমাৰ্গ বন্ধৰ পাছতে অধিক বিপদ বৃদ্ধি হ'ব পাকিস্তানৰ শ কোটি টকাৰ লোকচান ভৰিব পাকিস্তানে ভাৰতীয় বিমান সংস্থাসমূহে চলোৱা 800ৰো অধিক আন্তঃৰাষ্ট্ৰীয় বিমানক প্ৰভাৱিত কৰিব এখন দেশৰ পৰা আন এখন দেশৰ আকাশমাৰ্গৰ মাজেৰে পাৰ হলে দিব লাগে মাসুল ডাঙৰ খবৰে মুহূৰ্তত $100 মাসুল দিয়ে বিমান সংস্থাসমূহে $100 মাসুল দিয়ে বিমান সংস্থাসমূহে ভাৰতৰ প্ৰায় 100খন বিমান পাকিস্তানৰ মাজেৰে দৈনিক পাৰ হয় দৈনিক $1,20,000 লোকচান ভৰিব লাগিব পাকিস্তানে বিমানৰ গতিপথ সলনি কৰাৰ বাবে কম বেছি পৰিমাণে খৰচ বৃদ্ধি ভাৰতৰ 2019 চনৰ পুলৱামা আক্ৰমণৰ সময়তে আকাশমাৰ্গ বন্ধ কৰি $10 কোটি লোকচান ভৰিছিল পাকিস্তানে ভাৰতীয় আকাশমাৰ্গ এৰাই চলি পথ সলনি কৰিছিল বিমানৰ আৰু চীনৰ আকাশমাৰ্গেৰে দীঘলীয়া পথ বাছনি কৰিছে পাকিস্তানে চীনৰ আকাশমাৰ্গেৰে দীঘলীয়া পথ বাছনি কৰিছে পাকিস্তানৰ বিৰুদ্ধে ভাৰতে ল'ব পাৰে আন এক কঠোৰ পদক্ষেপ ৰাতিপুৱাৰ আন এটা বিগ ব্ৰেকিং নিউজ দেশৰ কোটি কোটি মুছলমানৰ আহ্বান এবাৰ ৱাকফ আইনৰ বিৰোধিতা কৰি 15 মিনিট পৰ্যন্ত বন্ধ ৰাখক লাইট এই আহ্বান জনোৱা হৈছে এই মুহূৰ্তত বিগ নিউজ ৱাকফ আইনৰ বিৰুদ্ধে আজি লাখ লাখ মুছলমানে সাব্যস্ত কৰিব তীব্ৰ প্ৰতিবাদ ৱাকফ আইনৰ বিৰুদ্ধে আজি লাখ লাখ মুছলমানে প্ৰতিবাদ সাব্যস্ত কৰিব ওলাই আহিব লাখ লাখ মুছলমান এই মুহূৰ্তত ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো 30 এপ্ৰিল অৰ্থাৎ আজি ব্লেক আউট প্ৰতিবাদৰ বাবে সাজু হৈছে লাখ লাখ মুছলমান 30 এপ্ৰিলৰ ব্লেক আউট প্ৰতিবাদৰ বাবে সাজু হৈ পৰিছে লাখ লাখ মুছলমান ৱাকফ আইন বাতিল কৰিবই লাগিব আৰু কোনো মুছলমানে এই আইন মানি নলয়
লাখ লাখ মুছলমানে বন্ধ ৰাখক 15 মিনিট পৰ্যন্ত লাইট আৰু লাখ লাখ মুছলমানে 15 মিনিট লাইট বন্ধ ৰাখাৰ আহ্বান লাইট অফ কৰি খাদ্যস্ত কৰিব তীব্ৰ প্ৰতিবাদ অন্ধকাৰ হৈ পৰিব সমগ্ৰ দেশ অল ইণ্ডিয়া মুছলিম পাৰ্চনেল ল বোৰ্ড আৰু এআইএমআইএমৰ নেতৃত্বত হ'ব এই বৃহৎ প্ৰতিবাদ হায়দৰাবাদত খাদ্যস্ত হ'ব তীব্ৰ প্ৰতিবাদ আৰু ওলাই আহিব লাখ লাখ মুছলমান আজি পুৱাৰ আৰু এটা বিগ নিউজ এবাৰ চৰকাৰী ঘৰক লৈ নতুন ঘোষণা ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কোনেও জমা দিব নালাগে ইনকাম সাৰ্টিফিকেট চৰকাৰী পকী ঘৰক লৈ নতুন ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কোনেও এতিয়া জমা দিব নালাগে ইনকাম সাৰ্টিফিকেট আৰু এতিয়াৰে পৰা চৰকাৰী আঁচনি লাভ কৰিবলৈ কোনেও দিব নালাগে ইনকাম সাৰ্টিফিকেট মূল্যহীন হৈ পৰিছে ইনকাম সাৰ্টিফিকেট ৰেচন কাৰ্ড দেখুৱালে প্ৰয়োজন নহব ইনকাম সাৰ্টিফিকেটৰ ৰেচন কাৰ্ডেই মূল নথি হৈ পৰিছে ৰেচন কাৰ্ডেই হ'ব সৰ্বোচ্চ নথি চৰকাৰী পকী ঘৰক লৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নতুন ঘোষণা কৰিছে কোনেও জমা দিব নালাগে ইনকাম সাৰ্টিফিকেট কেৱল মাত্ৰ আপোনাৰ ৰেচন কাৰ্ডখনেই হ'ব সৰ্বোচ্চ এতিয়াৰ পৰা চৰকাৰে আঁচনি লাভ কৰিবলৈ কোনেও দিব নালাগে ইনকাম সাৰ্টিফিকেট আন এটা খবৰ হৈছে ভাৰতীয় সেনাক বৃহৎ নিৰ্দেশনা প্ৰদান এইবাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ টাৰ্গেট নিশ্চিত কৰিবলৈ সেনাক সম্পূৰ্ণ স্বাধীনতা প্ৰদান কৰা হৈছে এই মুহূৰ্তত আটাইতকৈ ডাঙৰ খবৰ এটা বিগ ব্ৰেকিং নিউজ প্ৰধানমন্ত্ৰীৰ বাসগৃহত বৈঠকৰ পাছতে আহি গৈছে ডাঙৰ নিৰ্দেশনা এক বিশাল সভাত অংশগ্ৰহণ কৰিছিল আৰু আলোচনা কৰা হৈছিল আৰু প্ৰধানমন্ত্ৰীৰ বাসগৃহৰ যি বৈঠক সেই বৈঠকৰ পাছতে এক ডাঙৰ নিৰ্দেশনা আহি পৰিছে পাকিস্তানক নিক্ষেপ কৰিবলৈ ভাৰতীয় সেনাক গ্ৰীণ সিগনেল দিছে এবাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে টাৰ্গেট আৰু লক্ষ্য নিৰ্ধাৰণৰ আদেশ জাৰি প্ৰধানমন্ত্ৰীৰ ভাৰতীয় সেনাক সম্পূৰ্ণ স্বাধীন তথা মুক্ত হাত প্ৰদান কৰিলে প্ৰধানমন্ত্ৰীয়ে নিজৰ টাৰ্গেট নিৰ্ধাৰণ কৰক সেনাই আৰু এই বৈঠকতে নৌসেনা বায়ুসেনা আৰু স্থল সেনাৰ সেনা প্ৰধান উপস্থিত আছিল কালি যেহেতু এখন বিশেষ বৈঠক অনুষ্ঠিত কৰা হৈছিল আৰু প্ৰধানমন্ত্ৰীৰ বাসগৃহত 1.5 ঘণ্টা ধৰি চলিছিল বিশেষ বৈঠক পাকিস্তানৰ প্ৰত্যুত্তৰ দিবলৈ সাজু হৈ পৰিছে এতিয়া ভাৰতীয় সেনা আগন্তুক কেইটামান ঘণ্টাত সেনাই ল'ব পাৰে সিদ্ধান্ত সন্ত্ৰাসবাদৰ নিৰ্মূলৰ দায়িত্ব প্ৰদান সেনাক এবাৰ বৈঠকত উপস্থিত আছিল প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু অজিত দোভাল আন এটা 40 ঘণ্টাৰ পাছৰে পৰা এটিএম এ টকা উলিয়ালে আপুনি ভৰিব লাগিব অতিৰিক্ত মাচুল 48 ঘণ্টাৰ পাছতেই দেশজুৰি প্ৰযোজ্য হ'ব এক নতুন নিয়ম এটিএমৰ পৰা টকা উলিয়াব গ'লে আপুনি ভৰিব লাগিব ধন এই মুহূৰ্তত ডাঙৰ খবৰ যদি আপুনি টকা উলিয়াবলৈ গৈছে এতিয়া আপুনি ভৰিব লাগিব অতিৰিক্ত ধন কিয়নো প্ৰত্যেক ট্ৰেনজেকশ্যনতেই আপুনি 19 টকাকৈ ধন ভৰিব লাগিব এই মুহূৰ্তত ডাঙৰ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো এটিএম ইন্টাৰচেঞ্জ মাচুল বৃদ্ধিত মঞ্জুৰি দিছে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই অৰ্থাৎ 1 মেৰ পৰা দেশজুৰি কাৰ্যকৰী হ'ব এই জৰুৰী নিৰ্দেশনা অইন বেংকৰ এটিএমত ধন উলিয়ালে পকেট খালী হ'ব পাৰে আপোনাৰ কিন্তু পূৰ্বেই প্ৰত্যেক ট্ৰেনজেকশ্যনত গ্ৰাহকে ভৰিছিল 17 টকাকৈ 1 মেৰ পৰা অইন বেংকৰ এটিএমত ধন উলিয়ালে ভৰিব লাগিব 19 টকাকৈ পূৰ্বে অইন বেংকৰ এটিএমত বেলেন্স চেক কৰিলে গ্ৰাহকে 100 টকা ভৰিছিল কিন্তু এতিয়া অইন বেংকৰ পৰা আপুনি বেলেন্স যদি চেক কৰিছে তেন্তে আপুনি 7 টকা ভৰিব লাগিব 48 ঘণ্টাৰ পাছতেই দেশজুৰি প্ৰযোজ্য হ'ব 1 তাৰিখৰ পৰা প্ৰযোজ্য হ'ব এই নতুন নিয়ম পৰৱৰ্তী ডাঙৰ খবৰ হৈছে যান বাহনৰ চালক বাইক স্কুটি আৰোহীৰ বাবে ডাঙৰ খবৰ আহি পৰিছে সামান্য ভুল হ'লেই আপুনি 25,000 টকা পৰ্যন্ত জৰিমনা ভৰিব লাগিব স্কুটি বাইক যান বাহন চালকৰ বাবে ডাঙৰ খবৰ আহি পৰিছে ৰাজপথত বাহন উলিয়াৰ পূৰ্বে আপুনি 10 বাৰ চিন্তা কৰক কিয়নো এটা মাত্ৰ ভুলৰ বাবে আপুনি 25,000 টকা পৰ্যন্ত জৰিমনা ভৰিব লাগিব আপুনি কিমান টকা জৰিমনা কি মিস্টেক কি ভুল কৰিলে আপুনি কিমান টকা জৰিমনা ভৰিব লাগিব আমি জনোৱাৰ চেষ্টা কৰিছো
আপুনি সুৰাপান কৰি গাড়ী চলাইলে আপুনি 10,000 টকা জৰিমনা ভৰিব লাগিব কেৱল কিমানেই নহয় যদি আপুনি হেলমেট নোহোৱাকৈ গাড়ী চলাইছে তেন্তে 1000 টকা জৰিমনা ভৰিব লাগিব লগতে 3 মাহলৈকে আপোনাৰ লাইসেন্স বাতিল কৰা হ'ব আৰু যদি লাইসেন্স নোহোৱাকৈ আপুনি গাড়ী চলাইছে তেন্তে 5,000 টকাৰ জৰিমনা ভৰিব আপুনি ভালদৰে চিন্তা কৰি গাড়ী উলিয়াওক আপুনি ৰাস্তাত ওলাওক আৰু সিট বেল্ট যদি আপুনি লগোৱা নাই তেন্তে আপুনি 1000 টকা জৰিমনা ভৰিব লাগিব দ্ৰুতগতিত আপুনি যদি বাহন চলাইছে 2000 টকা জৰিমনা ভৰিব লাগিব আৰু বিপদজনকভাৱে গাড়ী চলালে 5,000 টকা জৰিমনা ভৰিব লাগিব আপুনি যদি দুচকীয়া বাহন আছে আপোনাৰ আৰু যদি বাহনখনত আপুনি 3 জন উঠাইছে তেন্তে 1000 টকা জৰিমনা ভৰিব লাগিব আৰু আপোনাৰ যদি বাহনখনত ইন্স্যুৰেন্স নাই ইন্স্যুৰেন্স নোহোৱাকৈ আপুনি যদি গাড়ী চলাইছে আপুনি 2000 টকা জৰিমনা ভৰিব লাগিব মোবাইল ফোন যদি আপুনি ব্যৱহাৰ কৰিছে আৰু মোবাইল ফোন ব্যৱহাৰ কৰি আপুনি যদি গাড়ী চলাইছে তেন্তে 5,000 টকাৰ জৰিমনা মনত ৰাখিব আপোনাৰ কম বয়সীয়া যদি লৰা ছোৱালী আছে তেন্তে কম বয়সীয়া লৰা ছোৱালীৰ যিসকলৰ লাইসেন্স নাই কম বয়স কম সেই লৰা ছোৱালী সকলে যদি আপুনি গাড়ী চলাবলৈ দিছে তেন্তে 25,000 টকা পৰ্যন্ত জৰিমনা ভৰিব লাগিব কেৱল কিমানেই নহয় নাবালকে গাড়ী চলালে আপুনি 25 বছৰলৈ নাপাব লাইসেন্স বাতিল হ'ব গাড়ীৰ পঞ্জীয়ন 3 বছৰ জেল হ'ব পাৰে অভিভাৱকৰ গতিকে সাৱধান আৰু সতৰ্ক হওক তীব্ৰ বেগত গাড়ী নচলাব আপুনি বিনা ডকুমেন্টত আপুনি বিনা লাইসেন্সত বিনা সিট বেল্টত আপুনি বাহন চলোৱাটো বন্ধ কৰক সাৱধান হওক সতৰ্ক হওক